হিচাপে পিপিএফ পাৰ্টিৰ প্ৰাৰ্থী হিচাপে নিজকে মই টিকেটৰ দাবীদাৰ হ'বলৈ ওলাইছোঁ। এতিয়া পৰ্বজৰা যিটো সমষ্টি, নতুন সমষ্টি, এইটো আমাৰ টোটেল 6টা MCLA সমষ্টি লৈ পেলাই এটা পৰ্বজৰা সমষ্টি, বিধানসভা সমষ্টি এইটো গঠন হৈছে। তাতে আমাৰ পৰ্বজৰা MCLA সমষ্টিটো আছেই, তাৰ লগতে আমাৰ শ্ৰীৰামপুৰ MCLA সমষ্টি, জমদুৱাৰ MCLA সমষ্টি, আৰু এইফালে ফকীৰাগাম MCLA সমষ্টি, কচুগাঁও MCLA সমষ্টি, সৰ্বমুঠ মানে 6টা MCLA সমষ্টি লৈ পেলাই এইটো পৰ্বজৰা বিধানসভাৰ সমষ্টিখন গঠন হৈছে। আৰু ইতিমধ্যে মই প্ৰায় এৰিয়াতে ঘূৰিছোঁ। যিহেতু এজন প্ৰাৰ্থী হ'বলৈ এৰিয়াৰ নলেজ থকাটো নিতান্ত দৰকাৰ। সেইকাৰণে দাবীদাৰ হোৱাৰ আগতেই মই এৰিয়াটো ঘূৰি পেলাই মানে গমটো লৈছোঁ আৰু যে এই গোটেই এৰিয়াটো কি ধৰণৰ, কি পেটাৰ্ণত আছে, ক'ত কিমান ভোটাৰ আছে, কি জাতি জনগোষ্ঠীবিলাক ইয়াত বাস কৰিছে, ইয়াৰ সমস্যাবোৰ কি, মানুহে কি বিচাৰে, সেইবিলাক গম লৈ পেলাই মই ইতিমধ্যে 70% এৰিয়া মই কভাৰ কৰিব পাৰিছোঁ। এতিয়াও মই ঘূৰি আছোঁ, ঘূৰাটো মই ৰখা নাই, মই ঘূৰিয়ে আছোঁ আৰু এতিয়ালৈকে। হয়, মই ঘূৰি যিটো দেখা পালোঁ, প্ৰায় যিবিলাক ৰিম'ট এৰিয়া আছে সমষ্টিটোৰ, ৰাস্তা ঘাট খুব বেয়া। গতিকে ৰাস্তা ঘাটটো মই প্ৰায়ৰিটি দিম বুলি মই ভাবিছোঁ। যদি টিকট পাই পেলাই মই জয়যুক্ত হ'ব পাৰোঁ, তেতিয়া এজন বিধায়ক হিচাপে মই সমষ্টিটোৰ ৰাস্তা ঘাটবিলাকৰ প্ৰথমতে প্ৰায়ৰিটি দিম। তাৰপিছত শিক্ষা, স্বাস্থ্য, তেনেকৈ আৰু গোটেই যিখিনি সমস্যাত মানুহবিলাক ভুগিছে সেইবিলাক মই নিশ্চয় সমাধান কৰিব পাৰিম বুলি মই ভাবিছোঁ। হয়, আহিছে, চবৰে ৰাইট আছে। গতিকে দেখা পাওঁ, ছ'চিয়েল মিডিয়াত দেখা পাওঁ, বহুতে দাবীদাৰ বুলি ছ'চিয়েল মিডিয়াত ওলাইছে, প্ৰকাশ কৰিছে। গতিকে কৰক, চবৰে ৰাইটটো আছে। তেওঁলোককো মই কিবা সমালোচনা কৰাৰ কথা বা তেনেকুৱা মই ভবা নাই। চবৰে ৰাইট আছে যেতিয়া কৰক, আৰু এওঁলোকেও কৰক। তো ময়ো যেনেকৈ দাবীদাৰ, ময়ো নিজৰ কামটো কৰি যাম। দলৰ হাইকমাণ্ডক মই এইটোৱে আহ্বান কৰিম, যিহেতু মই সমষ্টিটোৰ বিষয়ে সম্পূৰ্ণ জ্ঞাত, আৰু মই নিজেই পৰ্বজৰাৰ মানুহ হয়। পৰ্বজৰাতে মই ডাঙৰ দীঘল হৈছোঁ। মোৰ প্ৰপাৰ এৰিয়াটো হ'ল টিপকাই, মোৰ জন্মস্থান টিপকাই। টিপকাইটো একদম পৰ্বজৰাৰ মানে হাৰ্ডক'ৰ হয়, একদম চেণ্ট্ৰেল এৰিয়া। গতিকে মই হাইকমাণ্ডক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এখেতে মোক টিকেটটো প্ৰদান কৰে, আৰু জয়যুক্ত হৈ পেলাই যাতে মই সমষ্টিটোৰ উন্নতি সাধন কৰিব পাৰোঁ। যিহেতু মই সৰুৰে পৰা তাত ডাঙৰ দীঘল হৈছোঁ, মোৰ চেণ্টিমেণ্ট এটা আছে যে পৰ্বজৰাটো উন্নতি সাধন কৰিব লাগে।